অকলে ঘৰতে আছে তিনি পায়েক পলাই গৈছে চিকটা মোৰ চোন নেওতা পোৱা সলসলীয়াই হৈ গৈছে চাৰি পায়েক পলাই গৈছে চাৰিটো অকলে ঘৰতে আছে পাঁচ মূৰ্খ এই দোকান খুলি গছৰ তলত কি কৰছা তই আপুনি মাৰিছে অ মই গছৰ তলত বহিছো পোৱা জ্ঞান অকণ লৈ আছো গছৰ তলত মানুহে জ্ঞান লৈ নেকি কিয় নলৈছে কেকেচা মোমায়েকৰ পিতেকেচোন গছৰ তলতে পঢ়িছে পোৱা জ্ঞানী একোতে হৈ গৈছে কোন কেকেচাৰ মোমাই পুতেক চিনি নাপাইছে এই যে গৌতম বুদ্ধিয়ক যে কোন গৌতম বুদ্ধিয়ক চিকটা এই যে আতি আতি গছৰ তলত লিখিছে পোৱা জ্ঞানী একো নহৈছে মূৰ্খ গৌতম বুদ্ধিয়ক নহয় গৌতম বুদ্ধ সি যদি পাইছে মই কিয় নোৱাৰিছো তই ইমান জ্ঞানী হোৱা নালাগে বল এতিয়া চাহ খাব লাগে বল বল চাহ নবনাইছো মই পোৱা নাই এটা সলসলীয়া কৈ আছো দুই পাই চাহ খাব মন গৈছে বল জলদি আপুনি বেলেগৰ দোকানত খাওকচোন তাৰ মানে তই দোকানত নাযা নগৈছো ঠিক আছে তোৰ চাহ আৰু মিঠাই মই চব খাই দিম মই মালিকটো ইয়াত আছো মোক নুসুধাকে চাহ খাবলৈ আহিছে কিবা যদি মোচন উঠিছে থুপুচ চুপুচ অৱশ্যে মই মোৰ দোকানত জাক তাক সোমাবলৈ নিদিছো আৰু চৌ বুলি ফচাইও দিছো এই মোহন কি কা কা কৰি আছ ন তই মই কিবা তোৰ দোকানত চুৰ কৰিব আহিছো নেকি চুৰ কৰিবলৈ নাহিছে কিন্তু আপোনাৰ ওপৰত মোৰ বিশ্বাস অকণ আছে ধাত পাগল মই পুলিচ মানুহ হয় পুলিচে কিবা চুৰ কৰে নেকি ঠিক কথা মই বেলেগ পুলিচৰ কথা নকৈছো মই মদাহী পুলিচকেহে বিশ্বাস নকৰিছো ঐ মোক চামুলি কথা কবি তই মৰম কৰাৰ কাৰণে বহুত বাঢ়ি গৈছা না মোক মৰম অকণ কৈছে গতিটোও মৰম কৰিছে সদায় যে ঠেল ঠেলকে চাহ সোপা খাব পাৰিছে পইচাটো নিদিছে বাকীত কিয় লিখি থৈ গৈছে একে পেল পেলাই আছে তই কিবা লাখ টকা খাও বুলি ভাবছা নেকি তোৰ দোকানত 10-20 টকাতে ইমান বকি থাকা তই কিয় নবকিছো কিয় নবকিছো 10 মই যে মোৰ দোকান আছে মই অহংকাৰ অকণ কৈছো আপুনি খাইছে যদি খাইছে নাখাইছে যদি এপাক যাওকচোন ইয়াক দেং নাকি দিওঁৱে নেকি ভালকে দুচন